নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে সকলোৱে জানে যে আমাৰ নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে কিছুমান বেলেগ ধৰণৰ বন শাক খাই থাকে। কিছুমান বন শাক সহজতে পোৱা যায় আৰু সদায় দেখি থকাৰ কাৰণে আমি সকলোৱে চিনি পাওঁ। আৰু এনেকুৱা কিছুমান বন শাক আছে যিবোৰ সহজতে পোৱা নাযায় আৰু সদায় দেখি নথকাৰ কাৰণে আমি হয়তো বহুতেই চিনি নাপাওঁ। আজিৰ ভিডিঅ'টোত তেনেকুৱা এবিধ বন শাকৰ বিষয়ে আলোচনা কৰিম যিবিধ সকলোৱে হয়তো চিনি নাপায়। আৰু এই বন শাকবিধ কিন্তু আমাৰ ককা আইতাসকলে খুব খাইছিলে কাৰণ বহুতো ঔষধি গুণ আছে। এই বন শাকবিধৰ নাম হৈছে চেংমৰা শাক। বহাগ বিহুৰ 100 এবিধ বন শাক খোৱাৰ যিটো পৰম্পৰা আছে সেই পৰম্পৰাটোত আচলতে চেংমৰা শাক আগতে ককা আইতাসকলে খুব ব্যৱহাৰ কৰিছিলে। আৰু এই চেংমৰা শাকে আমাক 7টা বেমাৰৰ পৰা বচাই ৰাখে। চেংমৰা শাকবিধ দেখাত কেনেকৈ চিনি পাব পাৰি আৰু 7টাত বিশেষ ঔষধি গুণ কি আজিৰ ভিডিঅ'টোত জনাম। গতিকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। চেংমৰা শাক দেখাত কচু শাকৰ দৰে হয়, গা গছ মঙহাল হয় বা ফ্লেচি হয়, গাত কিছুমান কাঁইটৰ দৰে ক'লা ৰঙৰ শুং থাকে, পাতবিলাক ট্ৰাইংগুলাৰ শ্বেপৰ হয় বা ত্ৰিভুজাকৃতিৰ হয়। আৰু চেংমৰা শাকৰ বৈজ্ঞানিক নাম হৈছে লেচিয়া স্পাইনোচা আৰু ইংৰাজীত ইয়াক স্পাইনি এৰাম বুলি কোৱা হয়। চেংমৰা শাক সাধাৰণতে সেমেকা অঞ্চলত বেছিকৈ হয়, নদীৰ কাষৰ দাঁতি কাষৰীয়া সেমেকা ঠাইবিলাকত পোৱা যায়, পিটনিত পোৱা যায়, কেতিয়াবা পাহাৰীয়া অঞ্চলতো পোৱা যায়। আৰু চেংমৰা অতি সহজতে পোৱা নাযায়। সকলো ঠাইতে চেংমৰা শাক পোৱা নাযায় কাৰণে হয়তো বহুতেই চিনি নাপায়। চেংমৰা শাক বিভিন্ন উপায়েৰে খাব পাৰি। চেংমৰা শাক দাইলৰ লগত আঞ্জা কৰি খাব পাৰি। চেংমৰা শাকৰ লগত সৰু আলু বা গুটি আলু শুকানে ভাজি খাব পাৰি, নাইবা চেংমৰা শাকৰ লগত ঢেকীয়া শাক আৰু গুটি আলু দি শুকানে ভাজি কৰি খাব পাৰি। চেংমৰা শাকৰ খাৰৰ আঞ্জা ৰান্ধি খাব পাৰি, নাইবা চেংমৰা শাকৰ লগত মাগুৰ, শিঙি, কাৱৈ, গৰৈ আদি কাঠ মাছৰ জালুকীয়া ব্যঞ্জন বনাই বা ৰান্ধি খাব পাৰি। কনষ্টিপেশ্যন আৰু পাইলছ বা কেঁচুমূৰীয়া নামৰ বেমাৰটোৰ পৰা যদি প্ৰাকৃতিকভাৱে বাচি থাকিব খুজিছে তেন্তে চেংমৰা শাক খাওক। কাৰণ চেংমৰা শাক হৈছে এবিধ আঁহযুক্ত খাদ্য, অৰ্থাৎ ইয়াত ডায়েটৰী ফাইবাৰ বা আঁহ থাকে যিয়ে পেট পৰিষ্কাৰ কৰাত সহায় কৰে, কনষ্টিপেশ্যন হ'বলৈ নিদিয়ে আৰু কনষ্টিপেশ্যনৰ কাৰণে হোৱা পাইলছ বা কেঁচুমূৰীয়া নামৰ বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে। আৰু যাৰ কনষ্টিপেশ্যন থাকে বা যাৰ পাইলছ থাকে তেওঁলোকেও যদি চেংমৰা শাক খাবলৈ লয় তেওঁলোকেও সুফল পাব। আৰু লগতে প্ৰচুৰ পৰিমাণে পানী খোৱাত গুৰুত্ব দিয়ক, ফাইবাৰযুক্ত খাদ্য খোৱাত গুৰুত্ব দিয়ক। আৰু আপোনালোকৰ লাইফষ্টাইলত যদি কিবা বেড হেবিট আছে সেই বেড হেবিটবিলাকো ত্যাগ কৰিব লাগিব আৰু ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব, তেতিয়া আপোনালোকে যথেষ্ট সুফল পাব। দেহৰ এক্সট্ৰা ফেট কমাই যদি ফিট থাকিব খুজিছে তাকো নেচাৰেলি, তেন্তে চেংমৰা শাক খাওক, নিশ্চয় আপোনালোকে সুফল পাব। কাৰণ চেংমৰা শাকত কেলৰি কম থাকে, ফাইবাৰ বেছি থাকে। আৰু আপোনালোকে সকলোৱে জানে যে কম কেলৰি আৰু বেছি ফাইবাৰ থকা খাদ্যসমূহে ৱেইট লছত বা ফেট লছত যথেষ্ট সহায় কৰে। বিশেষকৈ কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ লগত যদি চেংমৰা শাকৰ দৰে ফাইবাৰযুক্ত খাদ্য খোৱা যায় তেতিয়া ইনচুলিন স্পাইক নহয়, চুগাৰ স্পাইক নহয়, আৰু আমাৰ দেহৰ মেটাবলিজিমৰ খেলিমেলিৰ কাৰণে হোৱা মেদবহুলতাৰ সমস্যা বা এক্সেছ ফেট জমা হোৱাৰ সমস্যাটো কম হয়, যাৰ কাৰণে মানুহ ফিট হৈ থাকে। গতিকে আপোনালোকে ডায়েট বা খাদ্য তালিকাত চেংমৰা শাক ইনক্লুড কৰক বা অন্তৰ্ভুক্ত কৰক। আপোনালোকে তাৰ লগতে ৰেগুলাৰ এক্সাৰচাইজো কৰক, ভাল ডায়েট ফ'ল' কৰক, নিশ্চয় সুফল পাব। প্ৰাকৃতিকভাৱে বডি ডিটক্স বা শৰীৰ শোধন যদি কৰিব খুজিছে তেন্তে চেংমৰা শাক খাওক, আপোনালোকে 100% ৰিজাল্ট পাব। কাৰণ চেংমৰা শাক হৈছে এটা নেচাৰেল ডিটক্সিফায়াৰ বা ব্লাড পিউৰিফায়াৰ যিয়ে আমাৰ দেহত জমা হোৱা অলাগতিয়াল বৰ্জিত পদাৰ্থ বা টক্সিনছবিলাক লিভাৰ আৰু কিডনীৰ মাধ্যমেদি উলিয়াই দিয়ে বা এলিমিনেট কৰে, যাৰ কাৰণে আমাৰ শৰীৰটো প্ৰাকৃতিকভাৱে শোধন হৈ থাকে, যাৰ কাৰণে আমাৰ ছালৰ কিছুমান সমস্যা যেনে একনি পিম্পলছৰ সমস্যা, এলাৰ্জিৰ সমস্যা আদি বেমাৰবিলাক হোৱাৰ সম্ভাৱনা বহুতখিনি কমি যায় আৰু স্কিনখনো নেচাৰেলি ধুনীয়া হৈ থাকে আৰু বেমাৰো কমি থাকে। গতিকে ডায়েটত চেংমৰাৰ দৰে খাদ্যবিলাক অন্তৰ্ভুক্ত কৰক। কৃমি পেলু বা থ্ৰেড ৱৰ্মৰ সমস্যাত যদি খুব সঘনাই ভুগি থাকে তেন্তে চেংমৰা শাক খাওক, নিশ্চয় সুফল পাব। কাৰণ চেংমৰা শাক সোৱাদত তিতা আৰু তিতা খাদ্যবোৰে পেলুৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত বা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে আপোনালোকে চেংমৰা শাকৰ দৰে কিছুমান তিতা খাদ্য ডায়েটত অন্তৰ্ভুক্ত কৰক, কিন্তু তাৰ লগতে আপোনালোকে 6 মাহ এবছৰৰ মূৰে মূৰে পেলুৰ দৰৱবিলাক খাবলৈ নেপাহৰিব। উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ ৰোগৰ পৰা প্ৰাকৃতিকভাৱে যদি বাচি থাকিব খুজিছে তেন্তে চেংমৰা শাকৰ দৰে খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। কাৰণ চেংমৰা শাকত থকা পটাছিয়ামে ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে, ব্লাড প্ৰেছাৰটো হাই হ'বলৈ নিদিয়ে, আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰে ব্লাড চুগাৰটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে বা কণ্ট্ৰল কৰাত সহায় কৰে। আৰু যাৰ ডায়েবেটিছ আছে তেওঁলোককো বহুতো কমপ্লিকেশ্যনৰ পৰা বচাই ৰাখে, বিশেষকৈ ক্ৰনিক কিডনী ডিজিজ নামৰ বেমাৰটোৰ পৰা ই প্ৰাকৃতিকভাৱে বচাই ৰাখে, অৰ্থাৎ কিডনী ডেমেজ হোৱাৰ পৰা ডায়েবেটিছ ৰোগীসকলক বচাই ৰাখে। আৰু উচ্চ ৰক্তচাপৰ কাৰণেও কেতিয়াবা কিডনী প্ৰব্লেম হয়, ডায়েবেটিছৰ কাৰণেও হয়। গতিকে এই সকলো ৰোগীয়ে আচলতে চেংমৰা শাক নিশ্চিন্ত মনে খাব পাৰে।
লিভাৰটো যদি নেচাৰেলি বা প্ৰাকৃতিকভাৱে হেল্ডি কৰি ৰাখিব খুজিছে তেন্তে চেংমৰা শাকৰ দৰে খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক কাৰণ চেংমৰা শাকত থকা এণ্টিঅক্সিডেণ্ট ফাইবাৰে লিভাৰক প্ৰটেকশ্যন দিয়ে লিভাৰ চেলবিলাকক সুৰক্ষা প্ৰদান কৰে লিভাৰ এনজাইমছবিলাক এক্টিভেট কৰে বাইল জুচৰ প্ৰডাকশ্যনটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু লিভাৰ ডিটক্স কৰে গতিকে জণ্ডিছ ফেটি লিভাৰ হেপাটোমেগালি আদি লিভাৰৰ সমস্যা থকা ব্যক্তিসকলে চেংমৰা শাক খালে নিশ্চয় উপকৃত হ'ব চেংমৰা শাকৰ ৭ নম্বৰ ডাঙৰ উপকাৰিতাটো মহিলাসকলে লাভ কৰে কিন্তু কেতিয়া আৰু কেনেকৈ লাভ কৰে জানি লওঁ আহক চেংমৰা শাক প্ৰসূতিসকলৰ কাৰণে উত্তম মহৌষধ বুলি ক'ব পাৰি প্ৰসূতিসকলৰ সন্তান জন্মৰ পিছত গৰ্ভাশয় বা ইউট্ৰাছ নৰ্মেল বা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত চেংমৰা শাকে সহায় কৰে আৰু গৰ্ভাশয়ৰ কিছুমান বিকাৰ বা বেমাৰো প্ৰতিৰোধ কৰাত সহায় কৰে ইমিউনিটি ষ্ট্ৰং কৰে আৰু এনিমিয়া বা ৰক্তহীনতা প্ৰতিৰোধ কৰে আৰু পুষ্টি যোগান ধৰে গতিকে মহিলাসকলে সেই সময়ত যদি মাগুৰ শিঙি কাৱৈ গৰৈ আদিৰ লগত চেংমৰা শাকৰ জালুকীয়া আঞ্জা কৰি খায় তেওঁলোকে উপকৃত হয় আৰু মাহেকীয়াৰ সময়তো বহুতৰে কিছুমান সমস্যা হয় সেই সমস্যা থকা মহিলাসকলে চেংমৰা শাক যদি খায় নিশ্চয় উপকৃত হ'ব যুৱতীসকল উপকৃত হ'ব আৰু সকলো মহিলাই উপকৃত হয় এই 7টা বিশেষ গুণৰ অধিকাৰী চেংমৰা শাক আপোনালোকে যদি কেনেবাকৈ পায় তেন্তে খাবলৈ আৰম্ভ কৰক আৰু নিৰোগী হৈ থাকক এনেকুৱা চিনি নোপোৱা বনৌষধিবিলাক পৰিচয় কৰাই দিয়াৰ দায়িত্ব মোৰ আৰু নতুন ভিউৱাৰ্ছসকলে যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ষ্টে হেল্ডি ষ্টে হেপ্পী